বহু পুৰণা মন্দিৰ হয়। আজি শোণিতপুৰ ডিষ্ট্ৰিক্টত বামগাঁও অঞ্চলত আমাৰ এখন বহুত পুৰণি মন্দিৰ স্থাপিত হৈ আছে। যাৰ মন্দিৰখনৰ নাম হৈছে আপোনাৰ শ্ৰী শ্ৰী ৰাধামদন মোহন মন্দিৰ। প্ৰতি বছৰ দৌল পূৰ্ণিমা উপলক্ষে আমি 5 দিনীয়া কীৰ্তন কাৰ্যসূচী আমি ইয়াত আয়োজন কৰা হয়, য'ত বাহিৰৰ পৰা আমি কীৰ্তন পৰিৱেশন কৰিবৰ কাৰণে বাহিৰৰ পৰা আমি দল আমি আনো, যেনে আপোনাৰ কৰিমগঞ্জ, শিলচৰ, ঢেকিয়াজুলি, লখিমপুৰ, আৰু এওঁলোকৰ দ্বাৰাতে আমাৰ অখণ্ড হৰিনাম 96 ঘণ্টা অখণ্ড হৰিনাম সংকীৰ্তন মানে আমি ইয়াত আয়োজন কৰোঁ। আৰু সেইটো পৰম্পৰা আগৰ পৰা চলি আছে। কেতিয়াৰ পৰা আৰম্ভ হৈছে? আপোনাৰ এইবছৰ আমাৰ 14 তাৰিখৰ পৰা আৰম্ভ হৈছে। 14 তাৰিখৰ পৰা 17 তাৰিখলৈকে 15 তাৰিখে আপোনাৰ মহাপ্ৰসাদ বিতৰণ। পাৰ্টি ক'ৰ পৰা আহিছে? পাৰ্টি আপোনাৰ কৰিমগঞ্জৰ পৰা আহিছে, ঢেকিয়াজুলিৰ পৰা আহিছে, জামুগুৰিৰ পৰা আহিছে, লখিমপুৰৰ পৰা আহিছে। বিভিন্ন ধৰণৰ দল আহে। মানে 5টা পাৰ্টি আমাৰ ইয়াত লাগে, আৰু 5টা পাৰ্টিক আমি বিভিন্ন ধৰণৰ দান বৰঙণি দি এওঁলোকক আনিবলগীয়া হয়। ৰাইজৰ সহায় সহযোগিতা সম্পূৰ্ণভাৱে আমি পাওঁ, যাৰ বাবে আমি ইয়াত আজি 53তম আমি বাৰ্ষিক মহোৎসৱ আমি উদযাপন কৰিবলৈ লাভ কৰিছোঁ। আৰু ৰাইজৰ সহায় সহযোগিতা